গহপুৰৰ অগপ কাৰ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সভাত অংশগ্ৰহণ অগপ বিজেপিৰ দুইটা দলৰে নেতা কৰ্মীৰ এসময়ৰ অগপ দলৰ বিধায়ক গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি কুটুমে কংগ্ৰেছৰ হৈ গহপুৰত আগবঢ়াইছে প্ৰাৰ্থিত্ব ইফালে শংকৰজ্যোতি কুটুমক পৰাভূত কৰাৰ স্বাৰ্থতে আয়োজন কৰা হৈছে এই বিশেষ সভাৰ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ মতে গহপুৰত শংকৰজ্যোতি কুটুম নহয় এনডিএৰ বাবে ফেক্টৰ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিপৰীতে পুনৰ গহপুৰৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত আকোৱালি ল'ব বিজেপি মিত্ৰজোঁটক আমি এনডিএ হিচাপে নিৰ্বাচন খেলিছোঁ আমাৰ অংশীদাৰী দল অসম গণ পৰিষদ মিত্ৰজোঁটত বিপিএফ আৰু আমাৰ ৰাভা বিভিন্ন আমাৰ যিখিনি আমাৰ আঞ্চলিক দল আছে গণশক্তি সেইখিনিৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰতাই নিৰ্বাচন খেলে গতিকে যেহেতু আমাৰ কেন্দ্ৰীয়ভাৱে আমাৰ মিত্ৰতা হৈছে গতিকে আমি আমাৰ সমষ্টি লেভেলত সমষ্টি পৰ্যায়ত আজি আমি গণ পৰিষদৰ সন্মানীয় সভাপতি আৰু আমাৰ ৰাজ্যিক উপসভাপতি তেখেতলোকৰ উপস্থিতিত আৰু অসম গণ পৰিষদৰ যিসকল দায়িত্ব ধ্বজাবাহী আছে তেখেতলোকৰ উপস্থিতিত আমি এখন সৌহাৰ্দ্যমূলক সভা আমি পাতিলোঁ আগন্তুক নিৰ্বাচনত কেনেকৈ আমাক তেখেতলোকে সহায় কৰিব তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ পৰ্যালোচনা হ'ল আৰু এই পৰ্যালোচনাৰ পিছতেই আমি অহাকালিৰ পৰা আৰু পূৰ্ণোদ্যমে আমাৰ শক্তিশালী স্থিতি লৈ আমি নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ম কংগ্ৰেছ দলক পৰাভূত কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈ